বৰ্তমান মই উপস্থিত আছোঁ নৈপৰীয়া যি কমলখুটি গাঁৱত আৰু মই বিশেষ এজন খেতিয়কৰ ওচৰত উপস্থিত আছোঁ। প্ৰথমে কিছু সামগ্ৰী দেখাই ল'ম NKTV দৰ্শকসকলক। এয়া মোৰ হাতত দেখিছে যি ৰমা লাগি আছে বগৰী। এয়া আছে বগৰী, দেখিবলৈ ৰঙা হ'লে কিন্তু বগৰী। আৰু এই বগৰী যিজন খেতিয়ক 2017 চনৰ পৰাই কিন্তু এই খেতি কৰি আহিছে। তেওঁ এই খেতিৰ দ্বাৰা তেওঁ কিন্তু বহুত স্বাৱলম্বিতা আছে। তেওঁকে কিন্তু বহুতে অনুসৰণ কৰি কিন্তু বগৰী খেতি ইতিমধ্যে কৰি আৰম্ভ কৰিছে 17 চনৰ পৰা। আৰু তেওঁ বৰ্তমান বহুতো আদৰ্শ হয়। মই প্ৰথমে তেওঁৰ ওচৰলৈ যাম আৰু তেওঁ যিহেতু এবাৰ নতুন প্ৰজাতি লৈ তেওঁ সেই বগৰী খেতি কৰিছে আৰু তেওঁ কেনেধৰণৰ আশাবাদী আৰু তেওঁ কি কয়, মই তেওঁৰ ওচৰলৈ আহিম, পোনে আহিম। আপোনাৰ নামটো? মোৰ নামটো ছাদিকুল ইছলাম। পূৰ্বতেই জানে 2017 চনৰ পৰাই লাগি আছো এইটো বগৰীত, জানে আপোনালোকে। এতিয়া প্ৰথম আপোনাক ধন্যবাদ জনাইছো। এতিয়া মোৰ যেতিয়া 2017 চনত বগৰীটো কৰিছিলো এতিয়া সেউজীয়া ৰঙৰ আছিলে, থাইলেণ্ডৰ প্ৰডাক্টছ। এতিয়া ওলাই গৈছে সেইটো নমলমে গৈ এতিয়া ওলাই গৈছে আমাৰ ভাৰত সুন্দৰী বুলি এটা নাম। মালৰ নামও যেৰম কামও তেনেকুৱাই। বগৰীৰ ৰংটো একদম আপেলৰ আৰু ধুনীয়া ৰংটো আপোনালোকে নিজেই চালে। এতিয়াও মেজৰিটি হোৱা নাই। মেজৰিটি হ'বলৈ আপোনাৰ ধৰক আৰু জানুৱাৰী মাহ যাবই লাগিব, তেনেকুৱাই যাব লাগিব। গ'লে আপোনাৰ আৰু এইটো মেজৰিটি হ'ব, ৰং একদম পুৰা ৰঙা হৈ যাব। সেইকাৰণে এইটো আমাৰ ভাৰত সুন্দৰী বুলি আমি এইটো কিয় নকৰিম। যেতিয়া থাইলেণ্ডৰ পৰা কৰিছো তেতিয়া ভাৰত সুন্দৰী ওলাইছে বুলি সেইটো কৰি চালো, ভালেই হৈছে। দিছে নে কেনেকুৱা লমে নামিছে চেইন চিষ্টেমত। এটাও কেতিয়াও প্ৰডাকশ্যন মিছ যোৱা নাই। যিমানটো দেখিছো তিমানটোই লাগিছে। ইউটিউবত যেনেকুৱা দেখিছো তিমানেই মোৰ খেতিটো তেনেকুৱাই আহিছে। দেখিছো 2017 চনৰ পৰা আপুনি এই খেতি কৰিছে, আপুনি কেনেধৰণৰ এবাৰ লাভৱান হৈছে? বহুত লাভৱান হৈছে। তেতিয়া প্ৰথমতে আপোনালোকে নিজেই দেখিছিলে দিনটো কেনেকুৱা বেয়াই আছিলে। এতিয়া মানে চলিব পাৰো আৰু লগত আপোনালোকৰ বা কিবা মানুহৰ লগত চলিব যাব পাৰিম। ল'ৰা ছোৱালী পঢ়াই আছো, স্কুলত যাই আছো, তেনেকুৱা চলিব পাৰো আৰু লাগি আছো তেনেকুৱা। হয় হয়। মই পুনৰ মই যি বগৰী খেতি সেই বগৰীখিনি পুনৰ দেখাব মই সজীৱ হয়। আপোনালোকে দেখিছে ইয়াৰ বৰ্তমান সময়ত কিন্তু আপেলৰ ৰং ধৰিছে আৰু তেওঁ জনাইছে জানুৱাৰী মাহৰ শেষলৈ কিন্তু এই পুৰা সম্পূৰ্ণ আপেলৰ দৰে ৰঙা হৈ পৰিব। আৰু তেওঁ এটা কথা কৈছে যে এই যি বগৰী ইয়ালৈ নতুনকৈ আনিছে তেওঁ এক লৈ বহুত আশাবাদী। কিয়নো তেওঁ পূৰ্বতে যি থাইলেণ্ডৰ বগৰী খেতি কৰিছে, বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰিছে। আমি পূৰ্বেও কিন্তু NKTV দৰ্শকসকলক তেওঁৰ খেতি দেখাইছিলো। কিন্তু এইবাৰ পুনৰ তেওঁ যেতিয়া নতুন প্ৰজাতি তেওঁ বগৰী লৈ উন্নত আশাবাদী হৈ তেওঁ এই অঞ্চলত লৈ আহিছে। আৰু তেওঁ প্ৰায় 2 বিঘা মাটিত কিন্তু এই খেতি কৰি তেওঁ চাইছে যে এই খেতিত কোনো ধৰণৰ মিক্স মাৰে নেকি বা তেওঁ সেই বৰ্তমান পৰীক্ষা চলি 2 বিঘা মাটি কিন্তু তেওঁ চাইছে। আৰু তেওঁ বৰ্তমান যিহেতু এটা কথা জনাইছে যে জানুৱাৰী মাহলৈ যে এই বগৰী দেখিলেও ধুনীয়া হৈ পৰিব, এপলৰ দৰে হৈ পৰিব। আৰু সেইকাৰণে এই নাম ভাৰত সুন্দৰী বগৰী বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে এটা কথা আমি NKTV দৰ্শকক ক'ম যে যি ছাদিকুল ইছলাম, এই ছাদিকুল ইছলাম কিন্তু 2017 চনৰ পৰাই বগৰী খেতিটো আৰম্ভ কৰিছে। আৰু সেই বগৰী তেওঁকে দেখি কিন্তু যি কমলখুটি নৈপৰীয়া অঞ্চলত যি চৰ অঞ্চল হয়, এটা কমলখুটি গাঁও। আৰু এই কমলখুটি গাঁও বহুত কৃষকে কিন্তু এই খেতি ইতিমধ্যে আৰম্ভ কৰিছে আৰু বহু লোক স্বাৱলম্বীও হৈছে। আৰু কিন্তু পুনৰ তেওঁ আজি নতুনকৈ যি ভাৰত সুন্দৰী বগৰী লৈ তেওঁ আহিছে, তাক লৈ কিন্তু তেওঁ বহু আশাবাদী। আৰু তেওঁ এনেদৰে খেতি কৰি বছৰে কিন্তু বগৰী খেতি কৰি স্বাৱলম্বী হোৱা দেখা গৈছে।